আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটি হৈছে আমাৰ টিউটৰ শিক্ষকগুৰুসকলৰ কাৰণে এটা বিশেষ খবৰ নিশ্চয় আপোনালোকে অলৰেডি গম পায় যে আমাৰ অসম চৰকাৰৰ পৰা শিক্ষা বিভাগে টিউটৰসকলক শিক্ষকলৈ পদোন্নতি কৰিবৰ কাৰণে তেখেতসকলে যিসকল আমাৰ যোগ্যতা আছে যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলৰ পৰা DLED কমপ্লিট কৰা আছে বা যিসকল DLED আৰু TET কমপ্লিট কৰি আছে সেইসকল টিউটৰক যিহেতু অসম চৰকাৰে ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে এখন অৰ্ডাৰ ওলাইছিলে আপোনাৰ 26 আৰু 27 তাৰিখে আৰু তাতে নিশ্চয়কৈ আমাৰ ঠিক তেনেকৈ আমাৰ LLP আৰু MA ক্ষেত্ৰত বিশেষকৈ আমাৰ TET আৰু DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ সংখ্যা আছিলে 271 আৰু সেই 271ৰ ভিতৰত আৰু এটা ফ্ৰজাই অসম চৰকাৰ বা শিক্ষা বিভাগে এটা সংখ্যা উলিয়াই 271ৰ পৰাও বাক কৰি এটা সংখ্যা ওলাই সেইসকল টিউটৰ ছাৰ বাইদেউসকলক ফিজিকেল ভেৰিফিকেশ্যন কৰা হৈ গ'ল কিন্তু বাকী আমাৰ যিসকল আপোনাৰ TET আৰু DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলকো আপোনাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ পৰা বঞ্চিত কৰিছে বুলি আমাৰ একাংশ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আপত্তি জনাইছে আৰু সেয়া নিশ্চয়কৈ সেই বিষয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে ইয়াৰ লিখিছে শিক্ষকৰ পদলৈ উন্নতিকৰণৰ বৈষম্য প্ৰাথমিক শিক্ষা সঞ্চালক বঞ্চিত টিউটৰৰ স্মাৰকপত্ৰ যিসকল আমাৰ একাংশ টিউটৰ ছাৰ বাইদেউসকলে কোৱালিফাইড টকাৰ পাছতো বঞ্চিত হৈছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলে প্ৰাথমিক শিক্ষা সঞ্চালকক আমাৰ স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে যিহেতু অসম চৰকাৰে যি ধৰণৰ আইন প্ৰণয়ন কৰিছিলে 2014 চনৰ আইন প্ৰণয়ন কৰিছিলে সেই আইন প্ৰণয়ন কৰা মতে আমাৰ যিসকল LP আৰু ME টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক টিউটৰৰ পৰা শিক্ষক উন্নতি হ'বৰ কাৰণে তেখেতসকলক আপোনাৰ DLED আৰু TET কিনি তেখেতসকলে কমপ্লিট কৰিব লাগিব তেতিয়াহে তেখেতসকলক টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰা হ'ব বুলি এই 2014 চনৰ যিখিনি প্ৰভিন্সিয়েলাইজ আইন আছে সেইমতে অসম চৰকাৰে কৰি ৰাখিছে কিন্তু তাতেই অসম চৰকাৰক আমাৰ ফালৰ পৰা বিশেষকৈ আমাৰ টিউটৰৰ ফালৰ পৰা বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছিলে যে আমাৰ সেইসকল টিউটৰক TET ৰেহাই দি বা তেখেতসকলক DLEDৰ পৰা ৰেহাই দি তেখেতসকলক টিউটৰৰ পৰা শিক্ষকলৈ আপগ্ৰেড কৰিব লাগে আৰু তেখেতসকলক যিখিনি DLED নাই যিসকল টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলক DLED কৰাৰ সুবিধা কৰি দিব লাগে আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকলে DLED কমপ্লিট আছে তেখেতসকলক শিক্ষকলৈ উন্নতি কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনোৱাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি কোনো পদক্ষেপ গ্ৰহণ নকৰিলে আৰু সেয়ে তাৰে মাজত যিসকল টিউটৰ ছাৰ বাইদেউসকলে ফুলফিল কোৱালিফাইড হৈ আছে তেখেতসকলকহে আপোনাৰ আপগ্ৰেড কৰাৰ এটা প্ৰচেষ্টা এটা প্ৰক্ৰিয়া তেখেতসকলে চলাই গৈছে আৰু তাৰে ভিতৰতো আমাৰ হয়তো কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকলৰ পৰাও কিছুমান টিউটৰ ছাৰ বাইদেউসকলে বঞ্চিত হৈছে আৰু সেইবাবে তেখেতসকলে প্ৰাথমিক শিক্ষা সঞ্চালকক আজি তেখেতসকলে এটা স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে ইয়াত কৈছে ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত নিযুক্তি বঞ্চিত টিউটৰসকলে আজি প্ৰাথমিক শিক্ষা সঞ্চালকক সুৰঞ্জনা সেনাপতিক সাক্ষাৎ কৰি তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ দাখিল কৰে আৰু প্ৰাথমিক শিক্ষা সঞ্চালকে একাংশ টিউটৰক শিক্ষকলৈ উন্নতি কৰাৰ বাবে প্ৰক্ৰিয়া গ্ৰহণ কৰি 128গৰাকী টিউটৰক শৈক্ষিক তথা বৃত্তিমুখী আৰ্হতা নথি পৰীক্ষাকৰণৰ কাম সমাপ্ত কৰাৰ বিপৰীতে একেই আৰ্হতাৰ 143গৰাকী টিউটৰক এই ক্ষেত্ৰত আণ্ডাসাৰত ৰখাৰ ফলত ক্ষুব্ধ হৈ পৰা সেইসকল টিউটৰসকলে আজি গুৱাহাটী কাহিলীপৰা ষ্টেট সঞ্চালকালয়ত সমবেত হৈ এই পদক্ষেপ গ্ৰহণ কৰে নিশ্চয়কৈ আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে কেৱল আপোনাৰ 271ৰ পৰাও তেখেতসকলে অসম চৰকাৰৰ শিক্ষা বিভাগে 128গৰাকী টিউটৰ ছাৰ বাইদেউসকলকে ফিজিকেল ভেৰিফিকেশ্যন কৰিলে বুলি ইয়াত উল্লেখ কৰিছে আৰু 171ৰ পৰাও 143গৰাকী টিউটৰ ছাৰ বাইদেউসকলে বঞ্চিত হৈ থাকিল আৰু কিহৰ কাৰণে বঞ্চিত হৈ থাকিলে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পাছতে কৈছে যে তেখেতসকলে একেটা ফাইলতে অন্তৰ্ভুক্ত 271গৰাকী টিউটৰৰ ফাইলৰ কাম একেলগে আগবঢ়াই নিবলৈ বঞ্চিত টিউটৰসকলে সঞ্চালকগৰাকীক অনুৰোধ জনায় আৰু আনহাতে টিউটৰসকলৰ আন এটা প্ৰতিনিধি দলীয় বিভাগীয় সঞ্চালকক নাৰায়ণ কোঁৱৰক শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সুকীয়াকৈ স্মাৰকপত্ৰ দাখিল কৰি আৰ্হতা সম্পন্ন 271গৰাকী টিউটৰক একেলগে শিক্ষক হিচাপে উন্নতি কৰিবলৈ দাবী জনাইছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ দাবী এই যিসকল টিউটৰ ছাৰ বাইদেউসকলে কৰিছে যিসকল কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকলে কৰিছে তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ দাবী যিহেতু 271 অলৰেডি সেইসকল টিউটৰ ছাৰ বাইদেউসকল কোৱালিফাইড আছে তেখেতসকলক কিয় বঞ্চিত কৰিব লগা হৈছে আৰু মানে 128গৰাকী টিউটৰকহে তেখেতসকলে যোগ্য হিচাপে বিবেচিত কৰি সেইসকল টিউটৰ ছাৰ বাইদেউসকলক ফিজিকেল ভেৰিফিকেশ্যন কৰিছে আৰু 143
গৰাকী টিউটৰ ছাৰ বাইদেউসকলক ফিজিকেল ভেৰিফিকেশ্যনৰ পৰা বঞ্চিত কৰাৰ ক্ষেত্ৰত আমাৰ সেইসকল বঞ্চিত টিউটৰ ছাৰ বাইদেউসকলে ক্ষুব্ধ হৈছে আৰু তেখেতসকলে সেইবাবেই প্ৰাথমিক শিক্ষা সঞ্চালকক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু সেইমতে তেখেতসকলৰ দলে আৰু বিভাগীয় সঞ্চালক নাৰায়ণ কোঁৱৰ ছাৰকো তেখেতসকলে স্মাৰকপত্ৰৰ কথা ইয়াত দিয়াৰ কথা কৈছে আৰু শিক্ষামন্ত্ৰীগৰাকীও আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো তেখেতসকলে স্মাৰকপত্ৰ দাখিল কৰে আৰু 281ৰ লগতেই আমাৰ 143 টিউটৰ ছাৰ বাইদেউসকলকো একেলগে বিশেষকৈ 271 টিউটৰ ছাৰ বাইদেউসকলৰ কামখিনি একেলগে সম্পন্ন কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু সেয়া খুবেই তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী যিহেতু অসম চৰকাৰে কিন্তু আৰু এটা কথা লক্ষ্য কৰিব লাগে ইমানজন আমাৰ LP আৰু ME ক্ষেত্ৰত মুঠ প্ৰভিঞ্চিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকল আছে 9000 আৰু 9000ৰ ভিতৰত কেৱল 271 গৰাকী টিউটৰ ছাৰ বাইদেউসকলকে অসম চৰকাৰে আপগ্ৰেড কৰিব বিচাৰে এটা খুবেই এটা দুৰ্ভাগ্যৱগত এটা বিষয় যিহেতু অসম চৰকাৰে যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক যদি সঁচাকৈ ঠেট প্ৰযোজ্য হয় তেনেহ'লে অসম চৰকাৰে আজি পৰ্যন্ত নিযুক্তি দিয়াৰ পৰা আজি পৰ্যন্ত সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিয় ঠেট অনুষ্ঠিত নকৰিলে 2021 চনৰ পৰা আজি পৰ্যন্ত কিয় ঠেট বন্ধ কৰি ৰাখিছে সেয়াও এটা ৰহস্যৰ বিষয় সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে 271 গৰাকী টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে আমাৰ হয়তো কোনোবা টেট দিছে বা কোনোবা আমাক নিযুক্তি নিদিয়াৰ আগতে 2021 চনৰ পূৰ্বে তেখেতসকলে টেট উত্তীৰ্ণ হৈ আছিলে আৰু সেইবাবে তেখেতসকলে সেইখিনি আবেদন কৰিব সুযোগ পাইছে আৰু সেইমতে তেখেতসকলৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি আৰম্ভ হৈ গৈছে আৰু সেই প্ৰক্ৰিয়াৰ মাজতে আমাৰ 9000 টিউটৰ ছাৰ বাইদেউসকলৰ মাজত 271 গৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে অসম চৰকাৰে চিন্তা কৰাটো এটা খুবেই এটা দুৰ্ভাগ্যৱগত যিহেতু 9000 টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে চিন্তা নকৰি 271 গৰাকী টিউটৰ ছাৰ বাইদেউসকলে যেন অসম চৰকাৰে চিন্তা কৰিবলৈ লৈছে সেয়া খুবেই এটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা দুখৰ বিষয় আৰু সেয়ে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল টেট দিয়াৰ পৰা বঞ্চিত হৈ আছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে অসম চৰকাৰে কিয় আজি পৰ্যন্ত টেট অনুষ্ঠিত কৰিব নোৱাৰিলে বা সেইসকল টিউটৰ ছাৰ বাইদেউসকলক কিয় ঠেট দিয়াৰ এটা সুযোগ কৰি দিব নোৱাৰিলে সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰক বাৰম্বাৰকৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু তেখেতসকলে সদায় বিচাৰি আহিছে যে সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে আৰু যিহেতু সেইসকল টিউটৰ ছাৰ বাইদেউসকল আজিৰ শিক্ষক নহয় তেখেতসকলে 10-15 বছৰ আগৰ পৰা তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰাৰ পাছত তেখেতসকলক যি ধৰণে বাছনি প্ৰক্ৰিয়াৰ মাজৰ পৰা নি তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি কৰিলে সেয়া খুবেই এটা ৰহস্যৰ আঁৰত সোমাই পৰিলে আমাৰ সেইসকল শিক্ষক গুৰুৱে কোৱা মতে যিহেতু তেখেতসকলৰ এটা অৰ্হতা সম্পন্ন যিসকল শিক্ষক আছিলে তেখেতসকলক আমাৰ 2021 চনৰ ফাৰ্ষ্ট ফেব্ৰুৱাৰী তাৰিখে টিউটৰ হিচাপে অৱনমিত কৰি এখন নিযুক্তি পত্ৰ প্ৰদান কৰা দিনৰ পৰাই সেইসকল ছাৰ বাইদেউসকলে তেখেতসকলৰ মনৰ যিখিনি বেদনা সেইখিনি তেখেতসকলে গম পায় আৰু সেই নিযুক্তিৰ সময়ত নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক কৈছিলে আপোনালোকে অসম চৰকাৰৰ ট্ৰেকত আহি লওক আপোনালোকক অট'মেটিকলি আপোনালোকক টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰা হ'ব বুলি তেখেতসকলে কথা দিছিলে কিন্তু অসম চৰকাৰে সেইখিনি পূৰ্ণ নকৰিলে আৰু সেইবাবেই 9000 টিউটৰ ছাৰ বাইদেউসকলৰ মাজত কেৱল 271 গৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে অসম চৰকাৰে চিন্তা কৰাটো খুবেই এটা দুখৰ বিষয় কাৰণ এই 9000 টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে চিন্তা নকৰি কেৱল 271 গৰাকী টিউটৰৰ কাৰণে চিন্তা কৰাটো এটা খুবেই এটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বেদনাদায়ক খবৰ আৰু সেয়ে টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি কথা বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাই আহিছে আৰু সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কথাও নিশ্চয়কৈ অসম চৰকাৰে বিবেচনা কৰি একেলগে যাতে নেকি 9000 টিউটৰ ছাৰ বাইদেউসকলক টিউটৰৰ পৰা শিক্ষকসকলে আপগ্ৰেড কৰাৰ প্ৰচেষ্টা এটা কৰিব পাৰে সেয়া নিশ্চয়কৈ অসম চৰকাৰে চিন্তা কৰিব বুলি আমাৰ ফালৰ পৰা অনুৰোধ জনালোঁ আৰু যিহেতু আমাৰ 271 টিউটৰ ছাৰ বাইদেউসকলৰ পৰা এটা বিভাজন হৈছে যিহেতু 128 গৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি ফিজিকেল ভেৰিফিকেশ্যন আৰু 143 যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে যিখিনি নথি পত্ৰ তেখেতসকলক অৰ্ডাৰ ওলাব লাগে সেইখিনি আজি পৰ্যন্ত ওলোৱা নাই আৰু সেইবাবেই আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে ক্ষুব্ধ হৈ তেখেতসকলে প্ৰাথমিক শিক্ষা সঞ্চালকক এটা স্মাৰকপত্ৰ প্ৰদান কৰাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ত তেখেতসকলে স্মাৰকপত্ৰ দাখিল কৰাৰ কথা ইয়াত উল্লেখ কৰিছে সেয়ে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে যিহেতু তেখেতৰ এটা 1 ছেকেণ্ডৰ কাম বুলি ক'ব লাগিব তেখেতে আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলক বিশেষকৈ 9000 টিউটৰ ছাৰ বাইদেউসকলৰ কথা যদি চিন্তা কৰে তেনেহ'লে তেখেতসকলৰ এটা কলমত সেই টিউটৰ ছাৰ বাইদেউসকল উদ্ধাৰ হ'ব পাৰে সেয়া নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে এবাৰ ভাবি চাব বুলি আশা ৰাখিলোঁ
আৰু যাতে নেকি আমাৰ সকলো টিউটৰ ছাৰ বাইদেউসকলৰ কাম একেলগে সম্পন্ন হয় সেই আশা ৰাখিম আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ যাতে নেকি সমস্যা সমাধান হওক সেয়ে কামনা কৰিলোঁ আৰু বিশেষকৈ আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি চাই আছে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম